আশাপালি বহি থকা বিজেপিৰ একাংশ নেতাৰ লাভ নহ'ব 2024-ত। টিকট বঞ্চিত হ'ব প্ৰায় 20 গৰাকীকৈ বিজেপিৰ বিধায়ক। নতুন মুখৰ সন্ধানত নামিছে ৰাজ্যিক বিজেপি। পিটিচিৰ নিৰ্বাচনৰ সমান্তৰালভাৱে 26ৰ নিৰ্বাচনৰ বাবেও সাজু হৈছে গেৰুৱা বাহিনী। সমষ্টিয়ে বিচাৰিছে শক্তিশালী যুৱ নেতা। সমষ্টিৰ উন্নয়নত বা জনতাৰ সৈতে সুসম্পৰ্ক বজাই ৰাখি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনত বিফল হোৱা বহু কেইগৰাকী বিধায়কৰ টিকট বঞ্চিত হ'ব 26ৰ নিৰ্বাচনত। এইসকল বিধায়কৰ ভিতৰতে চৰ্চা চলিছে ডক্টৰ নুমল মমিন, প্ৰশান্ত ফুকন, তেৰজ গোৱালা, সঞ্জয় কিষাণ, নৱকুমাৰ দলে, অমিয় ভূঞা, দিগন্ত ঘাটোৱাল, হিতেন্দ্ৰনাথ গোস্বামী, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, মৃণাল শইকীয়া, ধৰ্মেশ্বৰ কোঁৱৰ, পৰমানন্দ ৰাজবংশী, ৰূপক শৰ্মা, প্ৰমোদ বৰঠাকুৰ, জিতু গোস্বামী, হেমাংগ ঠাকুৰীয়া, সুমন হৰিপ্ৰিয়া, নিহাৰঞ্জন দাস, শিবু মিশ্ৰ, ভুৱন গাম, দিছপুৰৰ বিধায়ক অতুল বৰা। এই তালিকাতে নাম আছে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰো। 26ত টিকট বঞ্চিত হ'লে এইসকল নেতাক ক'ত কেনেদৰে সংস্থাপিত কৰিব তাৰো পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰিছে ৰাজ্যিক বিজেপিয়ে। ইয়াৰে একাংশ নেতাই 26ৰ নিৰ্বাচনত বিজেপিৰ পৰা টিকট বঞ্চিত হ'লেই বিকল্প পথৰ সন্ধান কৰিছে। উল্লেখযোগ্য যে গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছতেই উজনি অসমত ব্যাপক সলনি হৈছে ৰাজনৈতিক পৰিৱেশ। শক্তিশালী ৰূপত উদ্যমেৰে কংগ্ৰেছৰ সাংগঠনিক কাম কাজত লাগিছে তৃণমূল কৰ্মী। সলনি হৈছে ভোটাৰৰ মন। অসন্তুষ্ট ভোটাৰক সন্তুষ্ট কৰাত বিফল হৈছে উজনি অসমৰ বিজেপিৰ কেইবাগৰাকীও বিধায়ক। বিশেষকৈ ভুৱন গামৰ কাম কাজত অসন্তুষ্ট হৈছে মাজুলীৰ সমষ্টিৰ ভোটাৰ, যাৰ স্পষ্ট প্ৰতিচ্ছবি ফুটি উঠিছে বিজেপিৰ মিত্ৰজোঁটৰ অগপ কৰ্মীৰ বিক্ষোভত। বিজেপিৰ বিধায়কগৰাকীয়ে মিত্ৰ দলৰ নেতাকে গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে। ঠিক একেদৰে বিহপুৰীয়া গহপুৰ ঢকুৱাখানাতো ভোটাৰৰ লগতে মিত্ৰ দলৰ নেতাৰ বিক্ষোভ। এইসকল লোকক সন্তুষ্ট কৰিব নোৱাৰা বিধায়ক 26ত টিকট বঞ্চিত হোৱাৰ সম্ভাৱনা 100%। এতিয়া মাজত আৰু 7টা মাহ। এই 7টা মাহতে কোন কিমান কাৰ ঘনিষ্ঠ হৈ চকী ধৰি ৰাখিবলৈ সক্ষম হ'ব সেয়া সময়তে হ'ব স্পষ্ট। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।